ঠিক আছে নেক্সট এখন চাৰ্ট লক এখন হৈছে 28 নৱেম্বৰ 2025 চন 15:50 ইণ্ডিয়ান চাৰ্টখনত লগ্ন যিটো লৰ্ড হেতু হৈছে ভেনাছ আছে কোড 6th হাউসত আছে জুপিটাৰ ষ্টাৰত জুপিটাৰ আছে 8th 9th জুপিটাৰ আছে 8 9 12 আছে 3rd মানে তাৰ বহুত টেনশন আৰু প্ৰবলেমত আহিছে বহুত পীড়া তে পীড়াটো কেনেকুৱা হি বটাব দশ ভুক্তিয়ে বৰ্তমান চলি আছে ৰাহু দশা আৰু মাৰ্কাৰী ভুক্তি ঠিক আছে ৰাহু দশা মাৰ্কাৰী ৰাহু সিগনিফিকেটৰ 11th है ना আছে জুপিটাৰ ষ্টাৰত হি আছে 8 9 12 in 3rd ঠিক আছে তাৰ মানে ব্যক্তিৰ প্ৰবলেম আছে টেনশন কিহৰ 8 প্ৰবলেম টেনশন তাৰ পিছত মাৰ্কাৰী যিটো ভুক্তি है ना মাৰ্কাৰী যিটো ভুক্তি মাৰ্কাৰী ভুক্তি আছে 2nd 3rd ঠিক আছে মাৰ্কাৰী 2nd 3rd and 6th আছে কোড 6th আছে জুপিটাৰত জুপিটাৰ 8 9 12 in 3rd হয়নে আৰু ৰাহু ষ্টাৰত হিচাপত 4012 হাউস আছে মাৰ্কাৰী এতিয়া তাক যদি আমি ভাগ কৰি দিও প্ৰথমতে প্ৰবলেম এণ্ড টেনশন এনেইটো নাহে না প্ৰবলেম টেনশন লৈ আহিব ফলস্বৰূপে ইয়াত চাব 8th হাউস আৰু 4th হাউস দশ 8 ইফালে 4th ইফালে মাৰ্কাৰী 8 আকৌ 2nd তাৰ মানে ফ্যামিলি আৰু ডোমেস্টিক প্ৰবলেম ঠিক আছে হেতু বতাইছে আৰু ইয়াত ইফালে টেনশনৰ প্ৰবলেমত হি আছে এটা স্পেশাল রুল মই দিছো যে মানুহ যেতিয়া ব্যক্তি আহে তেতিয়া প্ৰবলেম লৈ আহে প্ৰবলেম যেটো আছে 8th হাউস হি যত থাকিব যত এবিল এসপেক্ট কৰিব তাত প্ৰবলেম বিলাক ক্ৰিয়েট হ'বলৈ ল'ব ঠিক আছে গটিকে 8th হাউসৰ লৰ্ড হৈছে জুপিটাৰ কোড আছে 3rd হাউসত ওন ষ্টাৰ কোনো প্ল্যানেটৰ ওপৰত হি এভিল এসপেক্ট কৰা নাই গটিকে লেফটি টাউট আৰু জুপিটাৰ ষ্টাৰত যি থাকিব তেতিয়ালে হি প্ৰবলেম ক্ৰিয়েট কৰাব নহয় জানো হেতু বেছি ষ্ট্ৰং হ'ব হেতু কোন দেখি আছো যে Saturn Jupiter starot বহি 12 লৰ্ডও আছে है ना ঠিক আছে এভিল এসপেক্ট কৰিছে কোট 2nd হাউসত 2nd হাউসে কি কৰে ফাইনান্স এন্ড ফ্যামিলি তাৰ মানে আৰু 11 হাউসৰ সিগনিফিকেটৰ অলসো হে কাৰণে কি হৈছে যে ফাইনান্স আৰু ফ্যামিলি পৰা পৰিয়ালৰ পৰা বিচ্ছেদ হৈ আছে আৰু ইন্টাৰেস্টিং কথা যে ব্যক্তি ঘৰত নাথাকি ঘৰৰ পৰা বাহিৰত আছে পৰিয়াল সহ
যেহেতু ডোমেষ্টিক প্ৰবলেম কথা দেখাইছে এটো আপোনাৰ 2025 ৰ পৰা দেখাইছে নেকি মই এবাৰ দশভুক্তিটো চাই লৈছো তবে পতা চলিব হা এটো সেটাৰ্ণ ভুক্তি 2023 চনৰ ডিসেম্বৰ তাৰ পিছত মাৰ্কাৰী ঠিক আছে ডোমেষ্টিক প্ৰবলেমছ আছে ইয়াত আগৰ যেটো সেটাৰ্ণ ভুক্তি Saturn আছে Lord of Tension 11 in Jupiter stars expecting second গটিকে প্রবলেম টেনশন হেতু আগৰ পা লাগি আছে ব্যক্তিৰ যেটো প্ৰশ্ন আৰু কোৱেশ্চন আছিল যে ডোমেষ্টিক প্ৰবলেমছ এণ্ড আনহ্যাপিনেছৰ কথা কৈছে ঠিক আছে ঘৰুৱা সমস্যা অশান্তি বিচ্ছেদ ঘৰৰ পৰা দূৰত থকাটো ৰাহু যেতিয়া 8 আৰু 11 আছে ফলস্বৰূপে এনে ক্ষেত্ৰত ব্যক্তি ভাড়া ঘৰত থাকে away from home by rent হে কথাটো আৰু ইয়াত domestic problems or karon evil aspect e botabo yat mercury 6 ot mercury kono evil aspect nai kintu sane munor uprot evil aspect korise sun hoise 5th lord है ना 10 और 11 significator aspecting moon আছে 4th তা মানে love relation matter টুত অশান্তি ঠিক আছে আৰু ব্যক্তিয়ে ফাইনালি কৈছে যে ওয়াইফৰ লগত ঘৰুৱা হেবিলাকত মানে হেতৰ ঘৰৰ লগত ভাল নাই ঠিক আছে হেতু কাৰণে ঘৰত অশান্তি আৰু আছেহি ঘৰৰ পৰা আঁতৰত ভাড়াত হেতু এটা কথা আৰু কৈছে যে ব্যক্তিয়ে কাৰণ প্ৰবলেম টেনশন দেই যে ওয়াইফৰ বেলেগৰ লগত ৰিলেশন হেতু কাৰণে আকু প্ৰবলেম ঠিক আছে মানে ডোমেষ্টিক প্ৰবলেমৰ মূলতে কৈছে যে ওয়াইফৰ ওপৰত সন্দেহ যে বেলেগৰ লগত ৰিলেশন হেতু আছে নেকি হ্যাঁ গটিকে হেতু ফিফথ হাউস হৈছে ব্যক্তিৰ লভ এফেয়াৰ্স আৰু ফিফথ হাউসৰ পৰা মানে যেটো 11 है ना পার্টনাৰৰ লভ এফেয়াৰ্স ইয়াত fifth lord Saturn মানে 11th ৰ পৰা 11 है ना যদি rotate কৰি দিয়া যায় from wife তেতিয়া 11 to 5th হৈ যাব 5th house or lord তেতিয়ালে Saturn হ'ব Saturn ক'ত আছে 5th house ঠিক আছে আৰু Saturn আছে Jupiter স্থানত Jupiter স্থানত থাকিলে Jupiter significator কি হ'ব second
3rd 6th and মানে যেহেতু 11 lord signified as 6 and 9th 6th house কি কৈছে not of her husband যে other অন্যজন যিজনৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ্স আছে এক্সট্ৰা মেৰিটেল এফেয়াৰ্স অতিৰিক্ত বিবাহ হৈছে 9th হাউস হেনা আৰু যেহেতু 3rd আৰু 9 দেখাইছে কৈছে যে ঘৰৰ পৰা দূৰত আৰু সেকেন্ডে কৈছে যে আৰ্থিক টকা পইচা ঠিক আছে আৰ্থিক ঘৰৰ পৰা দূৰত বেলেগ পাৰ্টনাৰ লগত এক্সট্ৰা মেৰিটেল এফেয়াৰ্স 9th হাউস তাৰ মানে এক্সট্ৰা মেৰিটেল এফেয়াৰ্স থকাটো নিশ্চিত উইথ আদাৰ মেন যেটো ঘৰৰ পৰা দূৰত আৰু আৰ্থিক সুবিধা পোৱাৰ কাৰণে এতিয়া Saturn 5th lordত কি হয় যে লভ এফেয়াৰ্স অফ পাৰ্টনাৰ কাৰ লগত ৰিলেশন কৰিব 5th lordৰ ওপৰত যিটো প্লেনেটে বেনিফিকেল এসপেক্ট কৰিব তাৰ লগত ৰিলেশন বনাব নহয় জানো যাক ভাল পায় তাৰ লগতে হ'ব সম্পৰ্কটো বেয়া পোৱাৰ লগত কেনেকৈ হ'ব so in this chart Venus beneficial aspect to Saturn ঠিক আছে Venus beneficial aspect to Saturn হ্যাঁ 5th lord আৰু তেতিয়া হলে Venus কি হ'ব 7th house or 12th house or significator তাৰ মানে কি বুজাইছে যে Venus যেহেতু Saturnৰ ওপৰত বেনিফিকেল এসপেক্ট কৰিছে গটিকে যেটো লভ এন্ড ৰিলেশন বনিছে হেতু তেওঁৰ প্ৰেমিকৰ লগত লভাৰ লগত কাৰণ Venusে লভ বুজায় তাত significator লেভেলত যদি 5th house love affairs 8th house secrecy 6th and 12 নিজৰ যেটো পাৰ্টনাৰৰ নিজে মানে যেটো সিক্ৰেট লভ এফেয়াৰ্স বুজায় এটো হৈছে সেলফ মানে এখন হৰস্কোপত কাৰণ 5th হাউস হৈছে ব্যক্তি লভ এফেয়াৰ্স 8 হৈছে সেক্ৰেসি 6 হাউস হৈছে নিজৰ হাজবেন্ড বা নিজৰ পাৰ্টনাৰ নহয় আনৰ আৰু 12 হাউস হৈছে বেড কমফৰ্ট হয়ন হুক এটো হৈছে সিক্ৰেট লভ এন্ড মানে সেক্স মানে সেলফ যদি 11 ইয়াৰ যদি আমি উল্টিয়াই দিও 5th ৰ এগেইনষ্ট 11 8 ৰ এগেইনষ্ট হৈছে সেকেন্ড আৰু লগত 6 বা 7 যদি জয়নিং হয় তেতিয়া হলে পাৰ্টনাৰৰ আদাৰ বেলেগৰ লগত সেক্স ফিজিক্যাল এফেয়াৰ্স এটো প্ৰিন্সিপল জানি লওক বহুত পইচা আহিব আৰু যেতিয়া 7 and Venus যেতে কানেক্টেড হ'ব দশা ভক্তিত তেতিয়া হলে বা এসপেকশন আহিব আৰু 5th lord আহিব পাৰে বা এসপেক্ট যদি 5th lordে কৰে তেতিয়া জানিব যে ৰিলেশন লভাৰ লগত হ'ব ঠিক আছে ঠিক হেদৰে যদি Saturn আহে তেতিয়া হলে বেলেগ জাতি বা বেগাৰৰ লগত হ'ব লেবাৰ লগত
মাৰ্কাৰী যদি হয় তেতিয়াহ'লে সৰু ল'ৰা মানে ইয়ং তাৰ লগত হ'ব যদি জুপিটাৰ হয় তেতিয়াহ'লে গুৰুৰ লগত হ'ব গুৰু পণ্ডিত পুৰোহিত ঠিক আছে যদি সান হয় তেতিয়াহ'লে গভৰ্ণমেণ্ট চৰকাৰী বিষয়াৰ লগত হ'ব মানে ভাল মানে অফিচিয়েল হা আৰু ফিফ্থ আৰু ভেনাছে নিজৰ মাইকী মানুহ নিজৰ লভ এফেয়াৰ্স বুজাব ছিক্সথ আৰু ভেনাছে আদাৰ্স মেৰিড ওমেন বা মেনক বুজাব আৰু যদি ইউৰেনাছ হয় দেন মেৰিড মেন অৰ ওমেন দেবা এষ্ট্ৰলজাৰবোৰ খাতাৰনাক বনিবই লাগিব নহ'লে উগ্ৰপন্থীয়ে এষ্ট্ৰলজাৰ ঘৰত বম দি থৈ যাব বুজিছে উগ্ৰপন্থীয়ে এইটো বম দিবলৈ আহোঁতে তাৰ লগত বান্ধিব লাগিব যাতে তাতে ফুটাই গৈ পেলাই হা আৰু এইখন চাৰ্টত যেটো ৰাহু আৰু জুপিটাৰ অন্তৰ আছে প্ৰথমতে ৰাহু তাৰ পিছত জুপিটাৰ তাৰ পিছত আহি গ'ল স্যাটাৰ্ণ হেতু ৰাহু দশ মাৰ্কাৰী ভুক্তি ৰাহু অন্তৰ 14 May 2025 to 1st মানে অক্টোবৰ 2025 আৰু মোৰছত অহা সময়টো আছিল 28 নৱেম্বৰ তাৰ পিছত জুপিটাৰ আৰু জুপিটাৰ ইজ দ্য সিগনিফিকেটৰ্স অফ 9th 8 12 3rd and 11 নহয় জানো গতিকে ইয়াত 8 to 8 12 এফালে লাগি আছে আৰু 9th এ সেকেন্ড মেৰিজ বা এক্সট্ৰা মেৰিটেল এফেয়াৰ্স 8 হৈছে সেক্ৰেসি 12 হৈছে it is 6 from 7th গতিকে ইয়াত আন মানে ৰাহু আৰু জুপিটাৰ অন্তৰত আন পুৰুষৰ লগত লভ এফেয়াৰ্স ফিজিক্যাল ৰিলেশন হৈছে ঠিক আছে আৰু তাৰ স্যাটাৰ্ণ যেটো অন্ত্ৰ স্যাটাৰ্ণ অন্ত্ৰটো আছে কি ইয়াত 9th হাউসও আছে 12 হাউসও আছে 8 হাউসও আছে 7 হাউসও আছে তাৰ মানে স্যাটাৰ্ণ যেটো অন্ত্ৰ 2nd February 2026 to 26 June in that period কৈছে যে মাইকী মানুহ গৰাকীয়ে তাৰ নিজৰ পাৰ্টনাৰ লগতো এফেয়াৰ্স বনাব আনৰ লগতো বনাব কাৰণ 6 আৰু এই বস্তুটো মানে 9 কি কয় 7 টো লাগি আছে না গটিকে এটো হল তাৰ মানে মই দেখিলো যে মাইকীজনী জনী আছে না ক্যাৰেক্টাৰটো ভাল নহয় আৰু তাৰ এই মাইকীজনী কন্টেন্ট বহুত আছে গটিকে মই ৰিসাৰ্চ কৰি উলিওৱা ক্ষেত্ৰত বেছি সময় নালাগিল জলদি মই ফিক্সিং কৰি পেলালো আৰু হেতুৱে হয় হেতু ঘৰত কাজিয়া লাগি পেলাই ভাড়াঘৰত আছিলেই ভাড়াঘৰত কোনোবা লৰা কাৰবাৰ লগত চিনা পৰিচয় কথা বতৰা আছে তাৰ পাও গুছি গৈছে এনেকুৱা কেছ বহুত আহে যিমান কেছ আহিব হিমানে পইচা হ'ব হেনা খতৰনাক খেলুৱেহে পইচা পাব এষ্ট্ৰলজি সেইকাৰণে ক্ৰিজত বেট লৈ সিক্সাৰ মাৰি থাকিব লাগিব আমাৰ সন্তোষগতে এটো হল কথা গতিকে মই ৰুলটো শিকাই দিলো যে 5th 8 6 বা 12 যদি কানেকশন হয় তেতিয়া হলে সেক্ৰেট লভ এফেয়াৰ্স হেতু হৈছে সেলফ যদি 11 সেকেন্ড তাৰ মানে তাৰ অপোজিট
6 আৰু 12 হয় 6 কি কৰে ন 7ৰ বিয়ব সেইকাৰণে 7 হৈছে নিজৰ পাৰ্টনাৰ আৰু 6 হৈছে আনৰ পাৰ্টনাৰ আৰু 12 হাউস ইয়াৰ লগত আহে কাৰণ যদি সেপাৰেটেড নহয় তেতিয়ালে বেলেগৰ লগত কেনেকে হ'ব হেনা সেইকাৰণে 12 হাউস অলসো should be connected আৰু তেতিয়া হয় যেতিয়া ভেনাছ যন্ত্ৰ বা 5th লৰ্ড তাৰ লগত কানেক্টিভিটি হয় হ্যাঁ এনেদৰে বস্তুবিলাক হিসাব কৰি উলিয়াব লাগিব এইটো এটা ডাঙৰ বম দি দিছো আৰু যদি 5th 8 12 লাগে তেতিয়া কি হয় লভ এফেয়াৰছত মানে স্ক্যান্ডাল বদনাম হয় আৰু বৰ টেনশন আৰু পীড়া হয় কি হয় কাজিয়া অশান্তি হয় নহয় বহুত পীড়াদায়ক হয় যদি 58 6 বা 12 লাগে হেনা আৰু যদি 5th 8 11 হয় বেনিফিকেল প্লেনেট বা ভেনাছ থাকে তেতিয়া হলে কিন্তু কামদেব আৰু ৰতি হৈ যায় that means very successful very romantic life আৰু লৰা ছোৱালী বিলাক তেতিয়াই লভ এফেয়াৰছত সোমায় যেতিয়া 5th 7th 11th দশা ভক্তিৰ ভিত্তিক হয় তেতিয়াই হি ভেনাছ আহে তেতিয়াই হি লভ এফেয়াৰছত সোমায় একদম পাক্কা আৰু যেতিয়া 8 হাউস সিগনিফিকেটৰ ৰানিং চলে 4 তেতিয়া কি হয় হেতৰ মাজত এৰাৰি হৈ যায় যদি 6 7 12 লাগি যায় তেতিয়া হলে হেতৰ ফাইলে বন্ধ হৈ যায় তেনেকুৱা কেছ বহুত আছে মোৰ লগত রিসেন্ট রিসার্চ গটিকে রুলটো শিকি লওক মানে কি কৈছে 8 কোনটো লাগে ভাল পোৱাটো লাগে নে হেৰিটো এনেকা ব্ৰেক হৈ যায় অ ব্ৰেক হয় ব্ৰেক হবলে তোমাৰ 5th হাউস হলে জানিবা যে লভ এফেয়ার্স है ना আৰু এইটো দশা ভক্তিতে আহি যাব আৰু যেতিয়া 6 8 আৰু 4 আহে জানিবা যে তাক চুব লাগে নিদিয়ে মানে কন্ট্রোল লাগিবই ঠিক আছে আৰু যদি তোমাৰ 6 7 12 লাগি যায় তেতিয়া হলে টোটালি ব্রেক হৈ যায় ডিসকানেক্ট হৈ যায় এইবোৰ সব মানে প্ল্যানেটারি ক্যাবিনেটৰে খেল এই প্ল্যানেটারি ক্যাবিনেটৰ ভিত্তিত যিখন চাৰ্টত লিখা থাকিব আৰু দশা ভক্তি অন্তৰত যেটো সিগনিফিকেটৰ লেভেল দেখাইছো হেমতে ঘটনাবিলাক ঘটে প্ৰেম লীলা হওক ৰাম লীলা হওক ৰাস লীলা হওক যিকোনো সব ডেষ্টিনি ফিক্স থাকে বৰ সমস্যা হেকান ভুকাত নহমাও বুলি কলো সোমাবই সি তাৰপিছত লাগি ধৰিব কক পকাব তাৰপিছত যাব লাগিব এষ্ট্ৰলজাৰ go to the astrologer হেকানে ভাগে ভাগে মই বাৰুদ ফিটিং কৰিছে এটা জেগায় ফুটিব যাতে জেগায় ফুটিব মানে নিজক ফুটা কথা কোৱা নাই মই বাহিৰত ফুটাবলৈ কৈছো মই হয় না কথাটো শিকিলক বৰ অমূল্য বস্তু এনেকা থিওৰি কতো নাপায় কোনো হেৰিয়াত নাই কাৰণ এইবিলাক তো ৰিসাৰ্চ থাকে না পাৰ্টিকুলাৰ মোৰ নিজৰ ৰিসাৰ্চ নেভাৰ ফেইল অলৰেডি বাকিবিলাকক বনাই ৰাখিছো মই হেকানে যি জানিছে বুজিছে পইচা ভালেই গটিছে বয়সাই ক'ব লাগিব দেই
এই বুঢ়াটোক ক'লে নহ'ব বোলে আপুনি প্ৰেমত সোমাইছে বুলি 70-80 ঠিক সেইদৰে তোমাৰ সৰু যিমান ল'ৰা ছোৱালী আছে টিনেজাৰ্ছ তাৰা 5 বছৰটো 10-12 বছৰ সি তেতিয়া প্ৰেমত নোসোমায় প্ৰেমত সোমাব যদি মানি লৈছোঁ যে 5-11 কিবা লাগি আছে ভেনাছ বা আদাৰ মুন চলিছে তেতিয়াহ'লে সি প্ৰেমত সোমাব ক'ত সোমাব জানে এই মোবাইল গান বাজনা চিনেমা ঠিক আছে হয় স্যাৰ তেনেকুৱা কেছ আহিছে হা হয় স্যাৰ তেনেকুৱা কেছ আহিছে আহি থাকিব কেছ নহয় চেছ লাগি থাকিব তাৰপিছত যেতিয়া সি 12-15 নহয় হয় নাই মৈত্ৰী যেতিয়া বোলে উইচিঙা পাখি গজিছে আৰু তেতিয়া ফৰ্মুলাটো ইয়াত লগাব লাগিব আৰু উইচিঙাবিলাকত পখিলা গজে হাই ছেকেণ্ডেৰী পিছত গজে প্ৰায় আগত কম গজে আজিকালি অৱশ্যে এডভান্স হৈ গ'ল না মানে 5G 6G আহি গ'ল সেইকাৰণে আগতে আৰম্ভ হৈ যায় কেতিয়াবা এইটোৱে সঁচা কথা আৰু এটা কথা হয় এইটো তেনেকুৱা ঘটিব পাৰে কিন্তু এই বস্তুটো সবকে সেইটো ক'ব নোৱাৰি কাৰণ সবে বেয়া নহয়গে যদিহে লগ্নৰ ওপৰত যদি বেনিফিকেল প্লেনেটৰ মানে স্পেচিয়েলি বা চন্দ্ৰ হয় না তার যদি বেনিফিকেল প্লেনেটৰ এসপেক্ট থাকে তেনে ব্যক্তি কিন্তু ডাইভাৰ্ট নহয় কাৰণ ব্যক্তি ডাইভাৰ্ট হোৱাৰ মূলতে হৈছে ব্যক্তিৰ যেটো মানে বিচাৰ যেটো বিচক্ষণ ক্ষমতা কম হয় আৰু মনটো ধৰি ৰাখিব নোৱাৰে সেই কাৰণে যদি লগ্নৰ ওপৰত যদি বেনিফিকেল প্লেনেটৰ যদি বেনিফিকেল এসপেক্ট আছে ব্যক্তি কেতিয়াও ডাইভাৰ্সন নাহে আৰু মুনৰ ওপৰত কথা থাকে সেই কাৰণে দেখা যাব যে ছোৱালী হওক বা ল'ৰাই হওক যদি চন্দ্ৰৰ ওপৰত হি থাকে এটো কনচা থাকে এই কবই নহয় দুনিয়াৰ কথা মানে প্ৰেম লীলাতে পুৰা মজগুল থাকে এই বস্তুটো দেখা যায় আৰু এটা বস্তু হয় 11 যদি স্যাটাৰ্ন হয় বা জুপিটাৰ আহে তেতিয়া হলে কিন্তু তেনে ব্যক্তিয়ে কিন্তু পূজা মানে পূজা সাধনা এইবিলাকত সোমাই পৰে হেতু ঠিক হেনা হেতু পটেনশিয়ালিটি হে বস্তুটো প্লেনেটৰ হাউসে জিব লাগিব কাৰণ 5th হাউসে বতাব যে তাৰ মানে যেটো ৰোমান্টিক তাৰ কিমান আছে ৰোমান্স হা সেই হিচাপে বতাব আৰু মুনে বতাব সি কিমান চঞ্চল আৰু যিমান বিলাক দেখা গৈছে সেই চঞ্চলৰ কাৰণে হয় গটিকে প্ৰেডিক্টিভ টেকনিক্স লগাওতে বি কেয়াৰফুল আৰু এটা কথা যদি 5th 8 যদি 12 লাগি থাকে ঠিক আছে আৰু আমাৰ এস্ট্ৰলজাৰ বন্ধু বান্ধৱ সকলৰ ওচৰত যেতিয়া ব্যক্তি আহিব তেতিয়া আপুনি চাৰ্টখন চাব হৰেৰিটো উলিয়াই যদি 5th 8 12 ৰানিং থাকে তেতিয়ালে সেই মানুহজনে আপোনাক বহুত পইচা দি যাব কেলে 5th হাউস হৈছে আপোনাৰ 11 হাউস 8 হাউস হৈছে এস্ট্ৰলজাৰ সেকেন্ড হাউস 12 হাউস হৈছে ব্যক্তিৰ 6th হাউস হয়নে আৰু সেই ব্যক্তি বিলাকে যদি জুপিটাৰ লাগি থাকে তেতিয়ালে কি হ'ব এস্ট্ৰলজি তন্ত্ৰ মন্ত্ৰ সাধনাত পইচা অপব্যয় কৰি থাকে এটা সিক্ৰেট ৰুল মই শিকাইছো একাৰণে কাৰণ যিবিলাকে তন্ত্ৰ মন্ত্ৰ সাধনাত ফাকফুক পইচা বহুত
মানে কি কয় লোকচান কৰে ন লাখ লাখ টকা সিহঁতৰ 5 8 12 লাগি থাকিব আৰু তেতিয়া তাৰ যদি 5 8 12 থাকে তেতিয়া হলে এষ্ট্ৰলজাৰজনৰ কি থাকিব 2nd 11 6 হয়নে পইচা দি যাব সি খৰকে তান্ত্ৰিক বিলাকে বেছি পইচা ঘটে হা এক জাতকাত 30 40 50 হাজাৰ উলিয়াই লয় কেলে তাৰ সেই বস্তুটো 58 12 এবিলাকত ঘূৰি ফুৰিবি